মোৰ চেনাইধন বজাৰলৈ যাবলৈ টাইম পোৱা নাই অ'। ঘৰত একেবাৰে চব্জি নাই। এটা তিয়ঁহ, এটা পিঁয়াজ, এটা কেপচিকাম, এফাল বিলাহীহে আছে। কিনো ৰান্ধো বুলি বিশেষ ভাবি নাথাকি তৰতৰীয়া বুট কেইটামান তিয়াই দিলোঁ। আনফালে সাৰ নাইকিয়া মঙহ কেইটুকুৰামানো তিয়াই দিলোঁ। এইফালে বগে ধগে ধকি ভাতৰ কুকাৰটো গেছত উঠাই দিলোঁ। আৰু আনফালে দাইল বইল নকৰাকৈ তেল মাৰি ৰাঙলী কৰি পেলালোঁ একেবাৰে। আৰু এইফালে কেপচিকাম আৰু পিঁয়াজক পষ্টমৰ্টেম কৰি টুকুৰা টুকুৰ কৰি পেলালোঁ। ঘঁহিলেও বগা নোহোৱা কেৰাহীখনত তেলীয়া মাখনিৰ সৈতে লেটিয়াই পেলালোঁ। তাৰ পাছত সাৰ নাইকিয়া মঙহ কেইটুকুৰাও দি দিলোঁ। এইফালে একেবাৰে বহম ধৰি বোলাই মানে টমেট' চচ অকণমানো ঢালি দিলোঁ। আৰু আনফালে এইয়া চূণ পানী নহয় মানে ৰাইতা অকণমান ৰেডি কৰিলোঁ। তাৰপিছত এইয়া তিয়ঁহ আৰু পিঁয়াজ বুটৰ সৈতে তিনিটি কৰি পেলালোঁ। আনফালে এইয়া পাপৰি আইডক অকণমান কৰকৰীয়া কৰি পেলালোঁ। তাৰপিছতে এইয়া বগিয়াই কাঁহীখনত একেবাৰে সজাই পৰাই লেটিয়াই একেবাৰে খোৱাৰহে কথা আৰু। আপোনালোকে বাৰু দুপৰীয়াৰ ভাত সাজ খালে নাই জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই।